সকলোকে সুপ্ৰভাত জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ আৰু যিহেতু ফেক্টৰীতে আছোঁ, ফেক্টৰীত বৰ্তমান এয়া দেখিছে, চিনি পাইছে চাগে নিশ্চয়। এয়া হৈছে অমৰা কাটিং কৰি থকা হৈছে আৰু বিশেষকৈ মেচিনতো এয়া ভোট জলকীয়াৰ কাম চলি আছে, ভোট জলকীয়া পেকেজিং হৈ আছে। আৰু এইখিনি দেখিছেনে বাৰু, এইখিনি নৰা বগৰী হয়। তো এইখিনিও অলপমান আছিলে, বহুত নহয়, 80 কেজিমান হ'ব। তো ইয়াকো সংৰক্ষণ কৰা হৈছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু বতৰ আজি অকণমান ৰ'দ দিছে, সেয়ে ভালো লাগিছে কাম কৰি। এই আম আচাৰত আচলতে মছলা মৰা হৈছে। আমখিনি কেনেকুৱা হৈছে বাৰু জনাবচোন কমেণ্টত। আপোনালোকে বাৰু আমৰ আচাৰ বনালেনে? নিশ্চয় সকলোৱে বনাইছে। আমৰ ছিজনতে আমখিনি চবেই বনায় আৰু এনেদৰে আমাৰ সংৰক্ষণ কৰি থোৱা আমখিনি উলিয়াই মছলা মাৰি থকা হৈছে। এয়া 20 কেজিকৈ আচলতে মছলা মাৰি থকা হৈছে। কালাৰটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ জনাবচোন। এইবোৰ কি বাৰু চিনি পাইছেনে আপোনালোকে? খৰিচা হয় আচলতে। আৰু যিহেতু হাতেৰে মাৰি থাকোঁতে বহুত টাইম লাগি যায়, সেয়েহে আমাৰ ডাঙৰ যিটো পালভাইজাৰ মেচিন আছে, সেইটোতে গাছবোৰ ভালদৰে পৰিষ্কাৰকৈ কাটি টুকুৰাকৈ তাতে এয়া মুনি বাইদেৱে মাৰি আছে, পিচি আছে আৰু খৰিচাবোৰ ধুনীয়াকৈ গ্ৰাইণ্ড হৈ আছে। আৰু এইখিনি আমি সংৰক্ষণ কৰি থ'ম এতিয়াই, যিহেতু ছিজন আমেই হওক বা কঁঠালৰ আচাৰখিনিয়ে হওক বা সংৰক্ষণ কৰা আৰু খৰিচাখিনিয়ে হওক, এই সময়খিনিতে যদি আমি গোটেই বছৰৰ কাৰণে কৰি লোৱা নহয়, ফেক্টৰীত কাম কৰাই অসুবিধা হৈ যাব। সেয়েহে ছিজনৰ বস্তুখিনি সময় থাকোঁতে আমি সদায় ঘৰুৱাভাৱে হ'লেও অলপকৈ হ'লেও সংৰক্ষণ কৰি যাবলৈ চেষ্টা কৰিব লাগে। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈ আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।